নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি এটা ফলৰ বিষয়ে আপোনালোকক মই প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। সেইটো হ'ল এডাল হ'ল কৰ্দৈ এটা জাত ৰহদৈ বুলি কয়। ইয়াৰ কৰ্দৈতকৈ অকণমান মিঠা বেছি, সেইকাৰণে ৰহদৈ বুলিয়ে কয় এই প্ৰজাতিটো। ইয়াৰ উপকাৰিতা বহুত বেছি, আপোনাৰ প্ৰায়ে জানে। বিশেষকৈ পাচন তন্ত্ৰৰ কাৰণে খুবেই উপযোগী, ভিটামিন চি সমৃদ্ধ। আমাৰ মানসিক যিটো হেঁচা সেইবিলাকো কমাব পাৰে, স্নায়ুৰ সবল কৰি ছালৰ বহুত উপকাৰ সাধন কৰে। মুঠতে শৰীৰৰ অজস্ৰ ইয়াৰ উপকাৰিতা আছে। আৰু বহুতে আমি জানোৱে যদি এই ৰহদৈ বা কৰ্দৈ যদি আমি খালী পেটত খাই দিওঁ আমাৰ ভোক লাগি যায়। তাৰমানে ই পাচন তন্ত্ৰত পূৰা কাম কৰে আৰু মানে হজম হোৱাত সহায় কৰে। আৰু ইয়াত কিছু পৰিমাণ ফাইবাৰো থাকে। গতিকে পাচন তন্ত্ৰত সহায় কৰা মানে লিভাৰৰ খুব উপযোগী। গতিকে আমি সীমিত পৰিসৰত যদি ইয়াক খাব পাৰোঁ তেতিয়াহ'লে আমাৰ বহুত শৰীৰটোৰ কাৰণে উপযোগী বস্তু এটা পাব পাৰোঁ আমি, যিটো আমি ঘৰতে যদি জৈৱিকভাৱে উৎপাদন কৰি ল'ব পাৰোঁ তেতিয়া বজাৰৰ পৰা সংগ্ৰহ কৰাৰ কোনো কথাই নাই। আৰু ঘৰতে সংগ্ৰহ কৰা, নগৰতে হওক চহৰতে হওক গাঁৱতে হওক, গাঁৱতো ডাঙৰ ডাঙৰ গছ থাকে, কিন্তু যদি আমি চহৰত বাস কৰোঁ তেতিয়াহ'লে কি হয়, এক ডাঙৰ গছ ৰোৱাটো অসুবিধা। এনেকৈ আমি সৰু গছ ৰুই, এইটো গ্ৰাফটিং, আজিকালি নাৰ্চাৰীবিলাকত গ্ৰাফটিং পায়। এইটো গ্ৰাফটিং আনিছিলোঁ মই, আজি 2 বছৰ হৈ গ'ল। এই 2 বছৰীয়া, এইটো বেছি দিনো হোৱা নাই। আমি ইয়াৰ ফলটো 3বাৰ মান এই 4বাৰ হ'ল এই ফল দিয়া। গতিকে এনেকৈ যদি আমি এইটো মোৰ 20 লিটাৰৰ বাল্টি, 20 লিটাৰমান পানী ধৰে ইয়াতে, 18 লিটাৰমান পানী ধৰে এইটো। গতিকে এইটো বাল্টিঙত 18-20 লিটাৰ বা ইয়াতকৈ ডাঙৰ হ'লেও বেয়া নহয়, তেনেকুৱা এটা যতনত বা গ্ৰ' বেগত আমি সহজতে এনেকৈ ৰহদৈ ৰুব পাৰোঁ। আৰু ৰহদৈ ৰুই চাওক, মোৰ ইয়াতে প্ৰায় 40টামান আছে, মই গণিছোঁৱে। 40টামান এনেকৈ উৎকৃষ্ট ধুনীয়া ডাঙৰ ডাঙৰ চাইজৰ হৈছেই। কিছু পকি সৰি গ'ল, অলপ মোৰ ৰেকৰ্ডিং কৰি দেৰি হ'ল। গতিকে এইবিলাক দেখিছেনে কি সুন্দৰ ডাঙৰ ডাঙৰ, এইয়া থোপা থোপে লাগি আছে, ডাঙৰ এই সেয়া বঢ়িয়াকৈ লাগি আছে। এতিয়া আধা পকা হৈছে গোটেইবিলাক। গতিকে ইয়াৰ পৰা আমি ছিঙি লৈ গৈ সুন্দৰকৈ খাব পাৰোঁ। ছিঙি লৈ গৈ যেতিয়া খাম ইয়াৰ উপকাৰিতা আমি সুন্দৰকৈ উপকাৰিতা পাব পাৰোঁ। গতিকে মোৰ কথাটো হ'ল কি, মই কি দেখুৱাবলৈ গৈছোঁ যে ইয়াক কেনেকৈ ৰোৱে, ৰোপণ পদ্ধতিৰ বিষয়ে আমাৰ আগতে ৰেকৰ্ডিং আছে, সেইটো দেখুৱাবলৈ যোৱা নাই। মই ক'বলৈ গৈছোঁ যে এইটো এটা সাধাৰণ যতন যদি আমি যুগুতাই লওঁ, সাধাৰণ যোগাৰ এটা যুগুতাই লওঁ, নাৰ্চাৰীৰ পৰা উপযুক্ত গ্ৰাফটিং যদি যোগাৰ কৰি লওঁ, তেন্তে এনেকৈ ৰুই মাটিখিনি উপযুক্তভাৱে মাদাৰ মাটি তৈয়াৰ কৰি, আমি দেখাইছোঁ এইবিলাক মাদাৰ মাটি কেনেকৈ তৈয়াৰ কৰে, তৈয়াৰ কৰি লৈ এনেকৈ যদি ফলৰ গছ ৰুওঁ আমি, বিশেষকৈ ৰহদৈ বা কৰ্দৈ, এয়া সুন্দৰকৈ ফলে ফুলে উৎপাদন হৈ উঠে, জাতিষ্কাৰ হৈ উঠে। আৰু লাগিব এইবাৰ মোৰ অহাবাৰলৈ, যিমানলৈকে বয়স বাঢ়িব, ঠাল ঠেঙুলি বাঢ়িব, ই আকৌ লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেকৈ ৰুই পেলাই ইয়াৰ উৎপাদন লাভ কৰি পৰিয়ালটোক এটা সুস্থ আৰু সুষম খাদ্য বা ফলৰ যোগান ধৰি সকলোৱে উপকৃত হ'ব বুলি আমি আমাৰ এই ফলাফলটো দেখুৱাবলৈ গৈছোঁ। এইটো জাষ্ট ফলাফল, বেছি মানে দেৰিও হোৱা নাই, আকৌ আমি ইয়াৰ ভাল ফলাফল পাম। গতিকে আজি মই সেইখিনি দেখুৱালোঁ। আপোনালোকে যাতে ইয়াৰ দ্বাৰা আকৰ্ষিত হৈ সকলোৱে কৰে, ফুল ফল যাৰ ফুলৰ খেতি কৰা যাৰ অভ্যাস আছে, ফুলৰ বাগান কৰা যাৰ অভ্যাস আছে, সেই একেই পদ্ধতি, কাৰণ মাটিখিনি অলপমান ইয়াত আমি অকণমান বেছিকৈ আমি ইয়াতে বন মিল অলপ দিব লাগিব, কেলছিয়াম টাইপৰ বস্তু দিব লাগিব, ফচফৰাছ টাইপৰ বা পটাছিয়াম টাইপৰ বস্তু অলপ দিব লাগিব, কাৰণ ফলটো লাগিব লাগিব। গতিকে বাকীবিলাক একেই ফুলৰ নিচিনা যতন ল'লেই হৈ গ'ল। টাব বা ডাঙৰ টাব বা গ্ৰ' বেগ বা এনেকৈ বাল্টি যি ধৰণৰ থাকে, এনেকৈ ৰুলে গোটেই পৰিয়ালটোৱে উপকৃত হ'ব পাৰি। ল'ৰা ছোৱালী দেখি পেলাই এইটো সুন্দৰ আনন্দ মানে নিজেই ভাল পাব। গছত কেনেকৈ ফল লাগে সিহঁতক আমি দেখুৱাব পাৰিম। আৰু উদ্ভিদ বিজ্ঞানৰ এটা সিহঁতক শিক্ষা দিবলৈ, এইটো প্ৰেক্টিকেল শিক্ষা দিবলৈ এটা উপযুক্ত মাধ্যম হ'ব। গতিকে এইটো শিক্ষাৰ লগতো জড়িত হৈ পৰে, ঘৰখনৰ পৰিৱেশো সলনি কৰে, প্ৰাকৃতিক পৰিৱেশতো ইয়াৰ যথেষ্ট ভূমিকা আছে। সকলো ফালৰ পৰা আমি ইয়াৰ ধনাত্মক দিশটোৱে পাওঁ। গতিকে সেয়াহে, সেইবাবে আজি মই এইটো মোৰ আপোনাৰ লগত দাঙি ধৰিলোঁ। কেনেকুৱা পালে, কি দেখিলে, মন্তব্যৰে আমাক উপকৃত কৰে বুলি আশা ৰাখিলোঁ। ধন্যবাদ।